নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকলৈ আজি নতুন এটা ভিডিঅ' দিবলৈ আগবাঢ়ি আহিছোঁ। ইমান সুন্দৰ এখন আটক ধুনীয়া ঘৰ। এই ঘৰখনৰ এটা ডাঙৰ বৈশিষ্ট্য আছে। বৈশিষ্ট্যটো মই আপোনালোকৰ আগত ক'ম। এই ঘৰখনৰ মুৰব্বী হৈছে এইগৰাকী মাগৰাকীয়ে খাই আছে। নাই খোৱা, খাম আৰু। এয়া ধুনীয়াকৈ খাই আছে। এই ঘৰখনৰ এটা সাংঘাতিক বৈশিষ্ট্য হৈছে এই ঘৰখনত সেয়া হৈছে মুৰব্বী মাগৰাকী আৰু 3জন পুত্ৰ, 3গৰাকী বোৱাৰী আৰু প্ৰত্যেকৰে দুজনকৈ নাতি। গতিকে মুঠতে 12জন ঘৰৰ সদস্য। মুৰব্বীগৰাকীৰ সৈতে 13জন আৰু লগত এটা বহুত ধুনীয়া ডাঙৰ কুকুৰ ৰাখিছে। কুকুৰটোকো মানুহৰ দৰে তেওঁলোকে সদস্য বুলিয়েই ভাবে। 14জন আৰু লগতে মাহীয়েকৰ পুতেক বোৱাৰীয়েক মাক 3জন, 17জন আৰু লগতে 3জন তেওঁলোকৰ কৰ্মচাৰী, মুঠতে 20জন। এই 20জন মানুহৰ এখন ঘৰত এটা চৰুত আজি পৰ্যন্ত একেটা চৰুৰ ভাতেই সকলোৱে খাই দিনে ৰাতিয়ে একতাৰ বান্ধোনেৰে বান্ধ খাই এই ঘৰখন বৰ সুন্দৰকৈ পৰিচালনা কৰিছে আইগৰাকীয়ে আৰু সুন্দৰকৈ চলি আছে। আজি এই ঘৰখনলৈ মই এইটো কাৰণেই আহিছোঁ, মোৰ একদম নিচেই কাষৰ ঘৰ। প্ৰতিটো অনুষ্ঠান তেওঁলোকে উপভোগ কৰে। আজি অকণমান অনুষ্ঠানটো উপভোগ কৰাত অকণমান তেওঁলোকৰ মনটো বেয়া আছিল। তেওঁলোকৰ ঘৰত থকা যিটো কুকুৰ আছিল, কুকুৰটোৰ গাটো বেয়া। বৰ্তমান 3টা বেজী দিও আনিছে। সেইকাৰণে তেওঁলোকৰ এজনী সৰু ল'ৰাৰ সৰু ছোৱালীজনীৰ আজি জন্মদিন হয়। গতিকে সেই ছোৱালীজনী আজি জন্মদিন পতাৰ তেওঁলোকৰ মন নাছিল। কুকুৰটোৰ কাৰণে মনটো বেয়া। কিন্তু ঘৰৰ বাকী সদস্য 2-1 ক'লে যে নহয়, ঘৰৰ সৰু ছোৱালী জন্মদিনটো নাপাতিলে বেয়া হ'ব, প্ৰত্যেকৰে যিহেতু পতা হয়। বছৰটোত 20টা জন্মদিনেই এই ঘৰখনত পতা হয়, সৰু সুৰাকৈ হ'লেও। গতিকে আজি এই সৰু ছোৱালীজনীৰ জন্মদিন। এয়া জন্মদিনলৈ আমি আহিছোঁ। জন্মদিনত এয়া চাওক, সকলোৱে বহি আনন্দৰে এসাঁজ খাই আছে। এয়া হৈছে জন্মদিনৰ টানিছা। এয়া সকলোলৈকে ভোগালী বিহুৰো শুভেচ্ছা দিছে। এয়া দেই, লগৰো ফ্ৰেণ্ডেও খাইছে। সকলোৱে এয়া খাই আনন্দ উপভোগ কৰি আছে। এয়া আৰু বাকী সদস্যসকল, এয়া ঘৰৰ বোৱাৰী। এগৰাকী এওঁৰে ছোৱালী টানিছা। এয়া লগৰ সকলো আহিছে। এগৰাকী আমাৰ ভতিজা বোৱাৰী, এগৰাকী মাহীগৰাকী। গতিকে সকলোৱে সুন্দৰকৈ আনন্দ উপভোগ কৰি আছে। গতিকে সকলোৱে ভোগালী বিহুৰ শুভেচ্ছা দিছে। আকৌ আমি বিহুৰ দিনা এই অনুষ্ঠানটো আকৌ আমি দেখুৱাম। বিহুৰ দিনা আমাৰ কি অনুষ্ঠান হয়। এইখন ঘৰত প্ৰতিটো অনুষ্ঠানেই পাতে। গতিকে আমি বিহুৰ দিনা ভোগালী বিহুৰ অনুষ্ঠানটো আপোনালোকৰ ওচৰত অৱগত কৰিম। ধন্যবাদ।